নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া কি দেখিছেনে? এয়া হৈছে মিঠা আলু। মিঠা আলুৰ আপোনালোকে পিঠা খাই পাইছেনে? এয়া মই মিঠা আলু বইল কৰি পিটিকি নহয়, আচলতে ৰুকি লৈছোঁ। তাৰপাছতে ইয়াত পিঠাগুড়ি দিছোঁ, পিঠাগুড়ি তাৰপৰা চেনি, নিমখ সকলোখিনি দি মই সানি ল'ম। এয়া মই পানী দি পিনে সানি লৈছোঁ। আপোনালোকে বাৰু বিহুত কি বনালে মোক কমেণ্ট কৰিব দেই। এয়া পিঠাখিনি সানি কলপাতখনত মই ধুনীয়াকৈ বনাই লৈছোঁ। তাৰপাছতে কেৰাহীত তেল দি দিলোঁ আৰু পিঠা এটা এটাকৈ দি দিছোঁ। পিঠা ৰঙাকৈ ধুনীয়াকৈ ভাজি ল'ব। তেলো বেছি নালাগে এই পিঠাটোত। মই ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো ল'ব পাৰে। এনেকৈ মই গোটেই পিঠাখিনি ৰঙা কৰি ধুনীয়াকৈ ভাজি ল'লোঁ। খাবলৈ খুব কোমল আৰু সোৱাদ হয়। মই মিঠা আলুটো খাই এনেও ভালেই পাওঁ আৰু প্ৰায়বিলাক মানুহে অৱশ্যে মিঠা আলু খাই ভালেই পায়, গতিকে এই ধৰণৰ পিঠাটো বনাই খাই চাব, খাবলৈ খুব বেছি সোৱাদ। এয়া দেখিছেনে, মোৰ সকলোখিনি পিঠা বনাই হৈ গ'ল। আপোনালোকেও বনাই চাবচোন। তাৰপৰা এই পিঠাখিনি বনাই লোৱাৰ পাছতে মই আপোনালোকক এয়া মাছটো দেখুৱাইছোঁ। এই মাছটো ৰাতিপুৱাই আজি উপহাৰ পালোঁ। আপোনালোকে বাৰু বিহু বুলি কি খালে মোক কমেণ্ট কৰিও জনাব দেই। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব।